আপোনালোকে চাইছে ফাষ্ট নিউজ অসম আৰু মই জহিৰুল ইছলাম। বিশ্ব সন্ত্ৰাসী আমেৰিকা পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। আফগানিস্তানৰ পৰা এতিয়া বিশ্ব সন্ত্ৰাসবাদী আমেৰিকা পলায়ন কৰিব। আফগানিস্তানৰ পৰা এতিয়া বিশ্বৰ সন্ত্ৰাসবাদৰ জন্মদাতা আমেৰিকাৰ সকলো সৈনিক উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ বিগত প্ৰায় ২০ বছৰ ধৰি সন্ত্ৰাসবাদ চলাই এতিয়া তেওঁলোক নাৰ্ভাছ হৈ পৰিছে। বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ বা প্ৰতিখন ৰাষ্ট্ৰৰ নাগৰিকৰ দায়িত্ব হৈছে নিজৰ দেশখন নিজৰ মাতৃভূমিক সুৰক্ষিত কৰা। একেদৰে আফগানিস্তানৰ নাগৰিক তথা আফগানিস্তানৰ যিসমূহ ৰাষ্ট্ৰপ্ৰধান আছিল তেওঁলোকে বিশ্ব সন্ত্ৰাসী আমেৰিকাক তেওঁলোকৰ দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰাণপণে যুঁজ দি গৈছিল বিগত প্ৰায় ২০ বছৰ সময় ধৰি, যাৰ ফলত বিশ্বত জন্ম দিয়া অৰ্থাৎ বিশ্বৰ পিতৃতুল্য সন্ত্ৰাসবাদী দেশ আমেৰিকা এতিয়া আফগানিস্তানৰ পৰা সকলো তালি টপলা বান্ধি পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। বিগত ২০ বছৰ ধৰি আফগানিস্তানত আমেৰিকাই যি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছিল, যাৰ ফলত আফগানিস্তানৰ অতি দৰিদ্ৰ নিপীড়িত বা যিসমূহ বৃদ্ধ আছে, মহিলা আছে, শিশু আছে, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে, সকলোৱে প্ৰায় নিজৰ প্ৰাণ নিজৰ জীৱন হাতত লৈ ফুৰিব লগা হৈছিল। আনকি সন্ত্ৰাসবাদী আমেৰিকাৰ আক্ৰমণৰ ফলত হাজাৰ হাজাৰ বৃদ্ধ মহিলা, ৰোগী বা শিশু, স্কুলৰ ছাত্ৰ ছাত্ৰীকে ধৰি সকলোৱে প্ৰাণ বিসৰ্জন দিব লগা হৈছে। ইহাতে সন্ত্ৰাসবাদী আমেৰিকাৰ লক্ষ্য আছিল যে আফগানিস্তানক যদি তেওঁলোকৰ কৰ্তলীয়া কৰিব পাৰে তেতিয়াহ'লে আফগানিস্তানত উৎপাদিত যিসমূহ তেলজাতীয় কেঁচা সামগ্ৰী আছে সেইসমূহ তেওঁলোকে লুণ্ঠন কৰিব পাৰিব। আনহাতে তেওঁলোকে যি দমন আৰু তেওঁলোকৰ যি সাম্ৰাজ্যবাদ সেয়া প্ৰভাৱ বিস্তাৰ হ'ব, আনকি সমগ্ৰ বিশ্বই তেওঁলোকক চাই ভয় কৰিব। এয়াই তেওঁলোকৰ মুখ্যতঃ লক্ষ্য। এতিয়া কথা হৈছে, যেতিয়াই মই বিশ্ব সন্ত্ৰাসী আমেৰিকা বুলি কৈছোঁ, কোৱাৰ লগে লগে একাংশ লোকৰ গাত বিচা লগা দি লাগিছে, একাংশ লোকৰ গাত জ্বলন উঠি গৈছে, মই জানো। কিন্তু তেওঁলোক সেই আমেৰিকাক নিজৰ পিতৃ সমতুল্য বুলি ভাবিলেও আমি কিন্তু ভাবিব নোৱাৰোঁ। কাৰণ সমগ্ৰ বিশ্বত যিসমূহ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিছে তাৰ অধিকাংশৰে নেতৃত্ব বহন কৰিছে আমেৰিকাই। আৰু এই কথা আজি নহয়, আজিৰ পৰা কেইবাবছৰ পূৰ্বেই প্ৰমাণিত হৈ গৈছে। মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে, পেলেষ্টাইন বা আফগানিস্তান বা ইৰাক বা ইজৰাইল, এইসমূহ যিসমূহ লোকক সন্ত্ৰাসবাদী বুলি কোৱা হয়, অৰ্থাৎ আল কায়দা বা তালিবান তেনেকুৱা জঙ্গী সংগঠনসমূহৰ হাতত যিসমূহ মাৰণাস্ত্ৰ পোৱা গৈছে সেইসমূহ যে আমেৰিকাত নিৰ্মিত, সেই কথা কিন্তু মই দ্বিতীয়বাৰ নকলেও সমগ্ৰ বিশ্বই জ্ঞাত। অৰ্থাৎ আমেৰিকাই যিসমূহ মাৰণাস্ত্ৰ নিৰ্মাণ কৰে সেইসমূহ বিক্ৰী কৰে তেওঁলোকে সন্ত্ৰাসবাদীসকলৰ হাতত। তাৰ মানে কাক আমি তেতিয়াহ'লে সন্ত্ৰাসবাদ বুলি ক'ম? যিসমূহ সাধাৰণ এজন বা দুজন ব্যক্তি আজি বা 10জন 20জন বা 100জন লোক মিলি যিসমূহ সন্ত্ৰাসবাদী সংগঠন কৰিছে তেওঁলোকেই প্ৰকৃতাৰ্থত সন্ত্ৰাসবাদী নে যিসমূহ দেশে যি আমেৰিকাই মাৰণাস্ত্ৰ মানুহ হত্যা কৰা যি অস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকৰ হাতত বিক্ৰী কৰিলে, তেওঁলোকৰ লগত লিংক ৰাখি তেওঁলোকৰ লগত টকাৰ বিনিময়ত ব্যৱসায় আৰম্ভ কৰি দিছে, সেইসকলেই আচলতে সন্ত্ৰাসবাদী। গতিকে মোক কোনোবাই সমালোচনা কৰিলেও মই ইয়াৰ পূৰ্বেও 2-3টা আৰ্টিকেল লিখিছিলোঁ যে বিশ্ব সন্ত্ৰাসী আমেৰিকাৰ চৰিত্ৰ। গতিকে আজিও মই কৈছোঁ যে বিশ্ব সন্ত্ৰাসী আমেৰিকা অৰ্থাৎ সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদৰ জন্মদাতা আমেৰিকা এতিয়া লেজ গোটাই তালি টোপলা বান্ধি আফগানিস্তানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। এই সংক্ৰান্তত আমাৰ এক সৰু প্ৰতিবেদন আছে, সেয়া আপোনালোকক আগবঢ়াইছোঁ, চাওক।
সন্ত্ৰাসবাদীৰ জন্মদাতা ওৰফে বিশ্ব সন্ত্ৰাসী আমেৰিকাই যুদ্ধত হাৰ মানি এতিয়া পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। গাৰ বলত বিগত 20 বছৰ ধৰি আফগানিস্তানত সন্ত্ৰাসী আমেৰিকাই নিজৰ শক্তি খটাই আহিছিল। সন্ত্ৰাসবাদী দমনৰ নামত সন্ত্ৰাসৰ জন্ম দিয়া আমেৰিকা আফগানিস্তানক নত স্বীকাৰ কৰাবলৈ চলাই গৈছিল বিগত 20 বছৰ ধৰি যুদ্ধ। আফগানিস্তানৰ সাধাৰণ জনতাৰ ওপৰত চলাই গৈছিল অকথ্য নিৰ্যাতন। লক্ষ্য আছিল আফগানিস্তানৰ তেলৰ ভাণ্ডাৰ। ইয়াৰ পূৰ্বেও বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে আমেৰিকাই নিৰ্মিত যিসমূহ অত্যাধুনিক অস্ত্ৰ আছিল সেইসমূহ ওলাইছিল তালিবানী আৰু তেনেকুৱা সন্ত্ৰাসবাদী গোটৰ হাতত, আৰু তাক লৈ সমগ্ৰ বিশ্ব কিন্তু এই সময়ত তোলপাৰ লাগি গৈছিল। ইয়াৰ পৰাই এটা কথা স্পষ্ট হয় যে আমেৰিকাই সৃষ্টি কৰি আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসী। সেয়ে কৈছোঁ যে বিশ্বৰ জন্মদাতা অৰ্থাৎ বিশ্বৰ সন্ত্ৰাসবাদৰ জন্মদাতা আমেৰিকা এতিয়া নিজে যুদ্ধত হাৰ মানি পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে আফগানিস্তানৰ পৰা। বহু সময়ত আমেৰিকাৰ সন্ত্ৰাসবাদী আক্ৰমণত আফগানিস্তানে হেৰুৱাইছে হাজাৰ হাজাৰ লোক। অকালতে প্ৰাণ হেৰুৱাইছে কেঁচুৱাই, পিতৃ মাতৃ হেৰুৱাইছে, আৰু বহুতে হেৰুৱাইছে নিজৰ সঠিক সন্তান, মা, ভগ্নী, ভাই, ভনী।
কেৱল মাত্ৰ সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ শ্লোগান মুখত আওৰাই আমেৰিকাই আফগানিস্তানত চলাই গৈছিল বিশ্ব কঁপোৱা এক অতি পৰিকল্পিত সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদৰ কথাৰে বিশ্বৰ মনোযোগ আঁতৰাই ৰাখি আফগানিস্তানৰ গৰ্ভৱতী মহিলা, বৃদ্ধ, শিশু সকলোকে গুলীৰে হাজাৰ হাজাৰ লোকক হত্যা কৰি দেশখনত নিজৰ কৰ্তৃত্ব প্ৰদান কৰাৰ চেষ্টা কৰা আমেৰিকা এতিয়া পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। কাৰণ আফগানিস্তানে শেষ বিন্দু তেজ থকালৈকে আমেৰিকাৰে যুঁজ দিয়াৰ যি পৰিকল্পনা কৰিছিল আৰু সেই মতেই তেখেতসকলে যুঁজি গৈছিল, যাৰ ফলত ক্ৰমান্বয়ে শক্তি হ্ৰাস হ'বলৈ ধৰিছিল বিশ্ব সন্ত্ৰাসী আমেৰিকা। ফলত বহু আমেৰিকান সন্ত্ৰাসীও হত্যাৰ বলি হৈছিল আফগানিস্তানৰ সৈনিকসকলৰ হাতত। আৰু আফগানিস্তানৰ সৈনিকসকলে নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ স্বাৰ্থত, নিজৰ দেশৰ জনগণক ৰক্ষা কৰাৰ স্বাৰ্থত সন্ত্ৰাসীসকলৰ বিৰুদ্ধে প্ৰাণপণে যুঁজ দি গৈছিল। বিগত 20 বছৰ ধৰি যুদ্ধ কৰিও সন্ত্ৰাসী আমেৰিকাই আফগানিস্তানক নত স্বীকাৰ কৰাব নোৱাৰি এতিয়া তালি তপলা গতাই নিজ দেশলৈ পলায়নৰ চেষ্টা কৰিবলৈ বাধ্য হৈ পৰিছে। আপোনালোকে চালে ফাষ্ট নিউজ অসম। যদি ইউটিউবত চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে আমাৰ চেনেলটো লাইক কৰিব, পেজটো লাইক কৰিব, ফ'ল' কৰিব। ধন্যবাদ।
সত্য আৰু নিৰপেক্ষ, আপোচবিহীন আৰু অপ্ৰতিৰোধ্য সত্যৰ সন্ধানত আমাৰ অবিৰত যাত্ৰা। আপোনালোকে চাই আছে ফাষ্ট নিউজ আসাম।